তোমালোকে এই নোটিছখনক মেট্ৰিক পৰীক্ষা 2026ৰ আগজাননী বুলি ভাবিব পাৰা। এতিয়া হাত খাবতি বহি থাকিলেই নহ'ব। তোমালোকে তোমালোকৰ প্ৰস্তুতি আগতকৈ অলপ হ'লেও জোৰদাৰ কৰি দিয়া। হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। তোমালোকৰ পঢ়া শুনা কেনে চলি আছে, পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনে চলি আছে, সকলোৱে কমেণ্ট কৰি জনাবা। মেট্ৰিক পৰীক্ষা 2026 সন্দৰ্ভত এখন নতুন নোটিছ প্ৰকাশ পালে। নোটিছখনত কোনবোৰ কথা উল্লেখ আছে, পৰীক্ষা কেনেদৰে অনুষ্ঠিত হ'ব, আজি আমি এই বিষয়ে আলোচনা কৰিম। সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। 19 অক্টোবৰ দেওবাৰে দুজন শিক্ষাৰ্থীয়ে এই নোটিছখন মোলৈ প্ৰেৰণ কৰিছে আৰু নোটিছখন বুজাই দিবলৈ তেওঁলোকে কৈছিল। নোটিছখন 18 অক্টোবৰ তাৰিখে প্ৰকাশ পাইছে। নোটিছখনত কোনবোৰ কথা উল্লেখ আছে আৰু নোটিছখন কি বিষয়ত, এই বিষয়ে জানি লোৱা। নোটিছখনৰ ছাবজেক্টটো মন কৰিবা। ছাবজেক্টটো এনেদৰে দিয়া আছে: গাইডলাইনছ ফৰ কনষ্টিটিউশ্যন অফ চেণ্টাৰ কমিটি ফৰ কণ্ডাক্ট অফ দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 এক্সামিনেশ্যন 2026, অৰ্থাৎ HSLC 2026। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সমণ্ডল 1ৰ পৰীক্ষা 2026 পৰিচালনাৰ কেন্দ্ৰ সমিতিৰ গঠনৰ নিৰ্দেশনা। কথাটো বুজি লোৱা। আমাৰ যে বোৰ্ড পৰীক্ষাসমূহ অনুষ্ঠিত হয়, মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, এনেকুৱা পৰীক্ষাসমূহ যিবোৰ বিদ্যালয়ত অনুষ্ঠিত হয় তাকেই পৰীক্ষা কেন্দ্ৰ বুলি কোৱা হয়, মানে এক্সাম চেণ্টাৰ। এই পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মৃখন আৰু ন্যায্য পৰিচালনাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ সমিতি থাকে। এই নোটিছখন প্ৰকাশ কৰাৰ উদ্দেশ্য হ'ল পৰীক্ষা কেন্দ্ৰসমূহক পৰীক্ষা পৰিচালনা সমিতি গঠন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। নোটিছখন শিক্ষাৰ্থীসকলৰ বাবে নহয়। ইয়াত বহুত কিবাকিবি নিয়ম আৰু নিৰ্দেশনা উল্লেখ আছে, যেনে সমিতি গঠনৰ সভাত কিমানজন ব্যক্তিক আমন্ত্ৰণ কৰিব লাগিব, নিম্নতম কিমানজন ব্যক্তি সভাত উপস্থিত থাকিব লাগিব, পৰীক্ষা কেন্দ্ৰত CCTV আৰু বাউণ্ডাৰী ৱাল থাকিব লাগিব, পৰীক্ষাৰ পেপাৰবোৰ ক'ত ৰখা হ'ব, শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ কথা, এনেকুৱা বহুতো দৰকাৰী কথা উল্লেখ আছে। কিন্তু এই নোটিছখন শিক্ষাৰ্থীসকলৰ বাবে নহয়। লগতে 14 নম্বৰ পইণ্টত উল্লেখ আছে যে পৰীক্ষাৰ দিনা সকলো পৰীক্ষাৰ্থীৰ ভালদৰে চেকিং কৰা হ'ব। যদিওবা নোটিছখন শিক্ষাৰ্থীসকলৰ বাবে নহয়, তোমালোকে মেট্ৰিক পৰীক্ষাৰ আগজাননী বুলি ভাবি লোৱা আৰু অলপ জোৰদাৰ প্ৰস্তুতি কৰাত লাগি যোৱা। মোৰ বোধেৰে মেট্ৰিক পৰীক্ষা 2026ৰ ৰুটিনখন নৱেম্বৰ মাহৰ শেষত অথবা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আশা কৰিছোঁ আজি আমি আলোচনা কৰা বিষয়বস্তু তোমালোকে ভালদৰে বুজি পালা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু নিজে এটা লাইক কৰিবা। লগতে এই ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।